মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নবোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তি তথা প্ৰৱেশ পৰীক্ষাৰ সৰল সুত যিটো অধ্যায় আছে, সৰল সুত অধ্যায়ৰ দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজাম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত থাকিলে কমেণ্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰশ্নোত্তৰ চাওঁ। এক নিৰ্দিষ্ট পৰিমাণৰ ধন সৰল সুতত 10 বছৰত দুগুণ হয়। বছৰি সুতৰ হাৰ কিমান? এটা নিৰ্দিষ্ট পৰিমাণৰ ধন, কিবা 100 টকা, 1000 টকা বা 10000 টকা বা 5000 টকা, এটা কি হয়? সুতত দিয়া হয়। কিমান বছৰৰ কাৰণে সৰল সুতত দিয়া হয়? 10 বছৰৰ কাৰণে সময়টো দিয়া আছে আৰু সেইটো কিমান হয়? দুগুণ হয়। আমাৰ সুতৰ হাৰটো উলিয়াব লাগে। গতিকে আমি এইটো ধৰি ল'ব পাৰো, এইটো ধৰা হ'ল মানে মূলধনটো আমি ধৰি লৈছো। মূলধন কিমান? পিটো আমি ধৰি লৈছো 100 টকা বুলি ধৰি লৈছো। বেলেগ বেলেগ হ'ব পাৰে। গতিকে এইটোত দুগুণ মানে সময়টো কিমান? সময়টো ইয়াত দিয়া আছে, সময় কি মানে 10 বছৰ। 10 বছৰত দুগুণ হয়। আৰু 10 বছৰ দুগুণ হয় মানে কি? সবৃদ্ধি মূল কিমান হ'ব? সবৃদ্ধি মূল 10 বছৰত দুগুণ মানে 100 টকাৰ দুগুণ 2 গুণত 100 মানে 10 বছৰত 200 টকা হ'ব। আমি যদি 100 টকা বুলি মূলধন ধৰি লওঁ, এতিয়া সবৃদ্ধি মূল 200 টকা হলে মূলধন আছিল 100 টকা। গতিকে 10 বছৰৰ যিটো সৰল সুত কিমান হ'ব 10 বছৰত? চিম্পল ইন্টাৰেষ্ট। সবৃদ্ধি মূলৰ পৰা সবৃদ্ধি মূল যিমান আছে, সবৃদ্ধি মূল কিমান? য'ত সুত আৰু মূল লগ হৈ থাকে 200 আৰু মূলধনটো বাদ দিলো আমি। মূলধন বাদ দিলে মূলধন কিমান? 100 টকা। গতিকে কিমান হ'ব? 100 টকা হ'ব সৰল সুত। কিমান? 10 বছৰত সৰল সুত 100 টকা। এতিয়া আমি কি উলিয়াব পাৰিম? আমাৰ ফৰ্মুলা মতে আমাৰ যিটো সূত্ৰ আছে, সূত্ৰটো আমাৰ কি? পি আৰ, আমাক ইয়াতে উলিয়াব লাগে কি? বছৰি সুতৰ হাৰ উলিয়াব লাগে। আৰ মানে কিমান? বছৰি সুতৰ হাৰ আৰ কিমান? গতিকে পি আৰ টি বাই 100 ইজ ইকুৱেল টু আই মানে সৰল সুত, চিম্পল ইন্টাৰেষ্ট। গতিকে পিটো কিমান ইয়াতে? পিটো হ'ল 100 টকা বুলি ধৰি লৈছো। আৰটো আমি ৰেট অফ ইন্টাৰেষ্ট, বছৰি সুতৰ হাৰ, সেইটো নাজানো। আৰু পিটো 10 বছৰ 100। গতিকে এই 100 কেনচেল যাব আৰু সুত সৰল সুত কিমান? আমাৰ দিয়া আছে 100 টকা বুলি আমি পাইছো। এতিয়া ইয়াৰ পৰা যদি আমি আৰটো উলিয়াব লাগে, ইয়াৰ পৰা আৰ ইকুৱেল টু সেইটো ক'ত আছে? ওপৰত আছে। এইফালে 100, এইটো 100 আৰু এইটো ওপৰত আছে, পূৰণ হৈ আছে। এইফালে আহিলে হৰণ হ'ব, হৰণ। গতিকে এইটো কেইবাৰ যাব? 100 10 বাৰ যাব। গতিকে আৰ ইকুৱেল টু কিমান হ'ব? 10 হ'ব। গতিকে বছৰি সুতৰ হাৰ কিমান হ'ব? 10% হ'ব। 10 মানে 10% হ'ব। আমাৰ কোনটো অপচন? 1 নম্বৰ অপচনটো হ'ব। এইটো নিশ্চয় বুজি পাইছা? গতিকে আমি এইটো কোনোবাই এইটো 100লৈ মূলধনটো 1000 হ'ব পাৰে, বেলেগত হ'ব পাৰে। সুবিধাৰ কাৰণে যাতে কেলকুলেশ্যনৰ সুবিধা হয় তাৰ কাৰণে আমি কি লৈছো? 100 ধৰি লৈছো। এইবাৰ আন এটা প্ৰশ্নোত্তৰ চাবা। এক নিৰ্দিষ্ট হাৰত 500 টকাৰ 2 বছৰৰ সৰল সুত 100 টকা। এক নিৰ্দিষ্ট হাৰত মানে সুতৰ হাৰটো ইয়াতে দিয়া নাই। হলে 100 টকা হলে একেখিনি ধনৰ একে হাৰত 5 বছৰৰ সুত কিমান? 500 টকাৰ 2 বছৰৰ সুত কিমান দিয়া আছে? 100 টকা দিয়া আছে। তাত কিন্তু কি দিয়া নাই? নিৰ্দিষ্ট হাৰ কি হৈছে? সৰল যিটো বছৰি সুতৰ হাৰ, সেই বছৰি সুতৰ হাৰটো দিয়া নাই। গতিকে ইয়াতে আমি সেই বছৰি সুতৰ হাৰটো উলিয়াব লাগিব। একেখিনি ধনৰ একে হাৰত মানে ইয়াৰ পৰা যিটো পাম সেই সুতৰ হাৰটো, আৰু একেখিনি ধন মানে সেই 500 টকাৰে সেই 5 বছৰত সৰল সুত আমি উলিয়াব লাগিব। সুত কিমান মানে ইয়াতে সৰল সুত উলিয়াব লাগিব। নিশ্চয় বুজি পাইছা? গতিকে প্ৰথমতে আমি কি কৰিম? 500 টকাৰ প্ৰথমতে কি দিয়া আছে? মূলধন। প্ৰথম আমাৰ মূলধনটো কি দিয়া আছে? মূলধন
মূলধন P 500 টকা দিয়া আছে মূলধন আৰু সময় কিমান দিয়া আছে সময় T 2 বছৰ দিয়া আছে আৰু সুদ কিমান কৈছে সৰল সুদ 100 টকা বুলি কোৱা আছে সৰল সুদ I সমান 100 টকা বুলি কৈছে ইয়াৰ পৰা আমি কি উলিয়াব লাগে সুতৰ হাৰ উলিয়াব লাগে নিৰ্দিষ্ট হাৰ মানে ইয়াতে সুতৰ হাৰ R2 উলিয়াব লাগে আমি R2 দুটা ক্ষেত্ৰতে একে মাত্ৰ ইয়াতে কি বেলেগ ধনটো একে সময়টো বেলেগ দ্বিতীয় ক্ষেত্ৰত গতিকে ইয়াৰ পৰা আমি কি উলিয়াম ইয়াতে আমি জানো কি PR T by 100 is equal to I মানে সৰল সুদ গতিকে ইয়াতে আমি উলিয়াইছো P মানে কিমান বা আমি ইফালে কৰিব পাৰো ইয়াতে P মানে 500 R2 আমি নাজানো T2 কিমান 2 বছৰ আৰু by 100 এগুলে কাটিলে এটো 5 বাৰ আৰু এটো 100 টকা I মানে সৰল সুদ 100 টকা গতিকে এটো যদি আমি কৰো R is equal to এটো 100 5 আৰু 2 2 পদ আছে ওপৰত আছে ইফালে পূৰণ হৈ আছে গতিকে ইফালে গলে হৰণ হ'ব 5 পূৰণ 2 বা আমি এটো কি 5 এটো 2 যে কিমান 50 বাৰ 5 এৰে 10 বাৰ তাৰ মানে R2 কিমান 10 R2 10 মানে 10% আমি ক'ব পাৰো এটো R2 সুতৰ হাৰ কিমান হ'ব 10% এতিয়া এই একেখিনি ধনৰ মানে P2 আমাৰ কিমান এই দ্বিতীয় ক্ষেত্ৰটো P2 কিমান P2 500 টকাই দ্বিতীয় ক্ষেত্ৰত একেখিনি ধনৰ একে হাৰত গতিকে R2 দ্বিতীয় ক্ষেত্ৰত কি একে হাৰ মানে 10% এ বছৰি আৰু কিমান বছৰ সময় T কিমান এটো কি হল 5 বছৰ গতিকে 5 বছৰটো সময়টো এটো হ'ব এতিয়া আমাৰ ইয়াতে সুদ কিমান মানে সৰল সুদ কিমান গতিকে আমি I লৈছো P into P R T by 100 গতিকে P কিমান 500 টকা R মানে 10% আগৰটোৰ পৰা আমি পালো আৰু T মানে 5 বছৰ by 100 গতিকে এটো আমি 100 এর এটো 5 বার গতিকে কিমান হ'ব 5 10 গুণ 50 5 গুণ 225 বা 5 5 গুণ 25 10 গুণ 225 250 250 টকা হ'ব সৰল সুদ 250 টকা কিমান কি হ'ব সৰল হ'ব 250 টকা গতিকে আমাৰ কোনটো অপচন হ'ব 3 নম্বৰ অপচনটো হ'ব ইয়াতে মানে কি প্ৰথম দুটা ক্ষেত্ৰ দিয়া আছে প্ৰথম ক্ষেত্ৰৰ পৰা আমি কি প্ৰথমটো ক্ষেত্ৰৰ পৰা আমি কি উলিয়াই লৈছো আৰু সুদৰ হাৰ উলিয়াই লৈছো আৰু দ্বিতীয় ক্ষেত্ৰত কি সুদৰ হাৰটো বহুৱাই কি উলিয়াইছো সৰল সুদটো উলিয়াইছো এটো আমাৰ উলিয়াব লগা উত্তৰ নিশ্চয় বুজি পাইছা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ